স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ' লৈ ৰাইজসকল আজি লৈ আহিলো মাছৰুমৰ পেকেট এক পেকেট মাছৰুম লৈ আহিলো অনলাইনৰ পৰা অৰ্ডাৰ কৰি আপোনালোকৰ বাবে কেনেকৈ বনাই মাছৰুমটো চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে দেই বহুত দিন হৈ গ'ল মাছৰুম আনি খোৱা নাই তাকে আজি ভাবিলো নাই মাছৰুমৰ পেকেট অৰ্ডাৰ কৰি দিওঁ খোৱাও হ'ব আৰু আপোনালোককো দেখুওৱা হ'ব কেনেকৈনো বনাই মাছৰুম আৰু প্লেটত যি দেখা পাইছে এয়া হৈছে বইল আলুখিনি আগতীয়াকৈ বইল কৰি থোৱা হৈছে আৰু এতিয়া মাছৰুমৰ যিখিনি মাছৰুমখিনি আছে এতিয়া ধুনীয়াকৈ মাংসৰ নিচিনা পিচ কৰিব লাগিব মিহি মিহিকৈ আৰু খাই যে মাংসই পাত্তা নাপায় মই ক'লোগে ইমান মজা লাগে বহুত দিনৰ আগতে এবাৰ আনি খাইছিলোহি তাকো বজাৰতে পাইছিলোঁ এই বস্তুটো নহয় কেঁচাটো আনি খাইছিলোঁ কিন্তু এইটো পোৱা নাই তাকে পাই গ'লোঁ অৰ্ডাৰ কৰি দিলোঁ এতিয়া চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে কেনেকৈ বনাওঁ দেই আৰু ইয়াত গোটেইখিনি মা মছলা ৰেডি কৰি থোৱা হৈছে হালধি নিমখৰ পৰা আদি কৰি আৰু পিঁয়াজ আমাৰ এইটো বঙালী মেমেধু আৰু এইফালে পিঁয়াজৰ এক্সট্ৰাকৈ পেষ্ট বনাই থৈছোঁ আদা নহৰু আছেই আৰু এয়া হৈছে মাছৰুম লগত আছে বইল আলু আৰু এইফালে দেখিছে কেৰাহী পাতি ৰেডি এতিয়া বনাবলৈহে লাগে আৰু দেই ফাৰ্ষ্ট টাইম মানে কি মাছৰুমখিনি অলপমান ফ্ৰাই কৰি ল'ব লাগিব তেলতে অলপ ফ্ৰাই কৰি লোৱা হ'ব মাছৰুম খাই পাইছেনে নাই আপোনালোকে যিসকলে মাছৰুম খাই পোৱা নাই বা মাছৰুম কেনেকৈ বনাই নাজানে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাব স্কিপ নকৰিব তেতিয়াহে ভালদৰে বুজি পাব ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব দেই আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে সকলোৱে ভিডিঅ'টো দেখা পায় মাছৰুম কেনেকৈ বনায় নে কি কয় ৰাইজসকল আৰু জনাসকলেতো বা জানেই নজনাসকলেতো শিকিব লাগিব হয়নে নহয় ৰাইজসকল কেইটামান পাঁচফোৰণ দি দিলে তেলতে তাৰপিছত এতিয়া দি দিব পিঁয়াজখিনি ৱাও মাছৰুমৰ যিটো পেকেট অৰ্ডাৰ কৰিছিলোঁ ৰাইজসকল মাছৰুমৰ পেকেটটো আচলতে 250 গ্ৰামৰ পেকেট হয় আমি সেই পেকেটৰ পৰা আধাহে উলিয়াইছোঁ আৰু আধা আছে এতিয়া বৰ্তমান দি দিলে আদা নহৰু পিচাখিনি তাৰমানে আধা আছে অলৰেডি সেইটো ৰাতিলৈ খোৱা হ'ব আৰু এইটো আধা আমি 4জনহে মানুহ যিহেতু সেইকাৰণে কমাই দিছোঁ আৰু এতিয়া দি দিলে পিঁয়াজৰ যিটো পেষ্টটো আৰু বেছিকৈও খাব নোৱাৰি দিয়কচোন মাংসৰ নিচিনা যিহেতু মাংসটো আৰু ইমান খাবও নোৱাৰি আৰু মাছৰুমটো সেই তেনেকুৱাই বহুত প্ৰটিনযুক্ত বস্তু এই মাছৰুমটো এতিয়া দি দিব হালধি জলকীয়া গুড়া আৰু নিমখ একেলগে দি দিছে তাৰপিছত এতিয়া ধুনীয়াকৈ মিক্স কৰিব ৰাইজসকল ফেচবুকত যিসকলে চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব দেই আৰু ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব এতিয়া দি দিছে আলু মানে ফ্ৰাই আলু নহয় এইখিনি বইল আলু গুড়ি কৰি থোৱা হৈছিলে এতিয়া সেই বইল গুড়ি কৰি থোৱা আলুখিনি দি দিছে এতিয়া অলপ সময় ফ্ৰাই কৰিব লাগিব ফ্ৰাইটো অলৰেডি হৈ গৈছে কি সুন্দৰ ফ্ৰাই হৈছে আজি খাবাহে খাবা আৰু দেই বহুত দিন হৈ গ'ল ৰাইজসকল মাছৰুম নোখোৱা প্ৰায় বছৰ পাৰ হ'ল বুলিয়ে ক'ব পাৰি এতিয়া দিবলৈ বাকী আছে মাছৰুমখিনি এতিয়া মাছৰুমখিনি দি দিছে আৰু লগতে ফ্ৰাই কৰি থোৱা আলু বাছ হৈ গৈছে এতিয়া ধুনীয়াকৈ মিক্স কৰি দিয়া নাকত লাগিছে আৰু দেই ৰাইজসকল আপোনালোকক অকণমান লোভ লগাই দিওঁ একেবাৰে বেয়া চেয়া নাপাব দেই আজি খাবাহে খাবা আৰু মাছৰুমৰ একদম গ্ৰেভি কৰিব লাগিব হা বেছি পনীয়া কৰিব নালাগে গ্ৰেভি কৰিবা তেতিয়া খাই ভাল লাগিব লগতো দাইলটো আছেই বাৰু খাবাহে খাবা আৰু এতিয়া দি দিব পানী বেছি নিদিবা বাছ অলপমান দিয়া হৈ যাব উতল আহিছে আৰু দেই লাহে লাহে বেছি সময় নাই আৰু অৱশেষত হৈ গ'ল দিয়ক ৰাইজসকল মাছৰুম বনাই হৈ গ'ল এতিয়া একেবাৰে লাষ্টত দি দিছে বঙালী মেমেধু
ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। আকৌ কৈছোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।